আহক জীৱনৰ কেইটামান অমূল্য কথা আলোচনা কৰোঁ হওক। প্ৰথমতে, যিয়ে কথা ক'ব শিকিছে, ক'ত কেনেকৈ আৰু কেতিয়া কথা ক'ব লাগে এই কৌশল আয়ত্ত কৰিছে, তেওঁৰ জীৱনত সফলতা নিশ্চিত। দ্বিতীয়তে, প্ৰশংসা যিমানেই কৰিব পাৰে কৰক, অপমান কিন্তু ভাবি চিন্তি কৰিব। কাৰণ অপমান সেইটো মূলধন, যেতিয়াই সুবিধা পায় সুদসহ ঘূৰাই পোৱা যায়। নিজৰ অতীতক লৈ বেছি চিন্তিত হৈ নাথাকিব, কাৰণ বেছি চিন্তা কৰিলে বৰ্তমান আপোনাৰ নষ্ট হ'ব। জীৱনৰ সিদ্ধান্ত নিজে ল'বলৈ শিকক। নিজৰ জীৱনৰ সিদ্ধান্ত নিজে ল'বলৈ শিকক। কেতিয়াও নিজৰ দুৰ্বলতা বা ধনৰ লোকচান আনৰ আগত প্ৰকাশ নকৰিব, কাৰণ পুতৰ বাহিৰে আপুনি একোৱে নাপাব। আনক ঘৃণা নকৰিব। সদায় হাঁহি থাকিবলৈ যত্ন কৰক। প্ৰকৃতিৰ 3টা নিয়ম। প্ৰথম, যদি পথাৰত বীজ সিঁচা নহয়, প্ৰকৃতিয়ে তাত ঘাঁহ বন গজাই দিয়ে। ঠিক সেইদৰে মনত সৎ বিচাৰ নাথাকিলে নকাৰাত্মক চিন্তাই আপোনাৰ মন ভৰি পৰিব। দ্বিতীয়তে, যাৰ ওচৰত যি থাকে তেওঁ আনক সেইটোৱেই দিয়ে। সুখীসকলে সুখ দিয়ে, দুখীসকলে দুখ দিয়ে। ঠিক সেইদৰে ভ্ৰমিতসকলে ভ্ৰম দিয়ে, ভয়াতুৰে ভয় বিলায়, জ্ঞানীয়ে জ্ঞান বিলায়। তৃতীয় নিয়ম, জীৱনত যি পোৱা যায় তাক হজম কৰক, কাৰণ ভজন হজম নহ'লে ৰোগ বাঢ়ে, পইচা হজম নহ'লে বাহ্যিকতা বাঢ়ে, কথা হজম নহ'লে য'তে ত'তে কথা কোৱা হয়, প্ৰশংসা হজম নহ'লে অহংকাৰ বাঢ়ে, নিন্দা হজম নহ'লে শত্ৰুতা বাঢ়ে, আৰু গোপন কথা হজম কৰিব নোৱাৰিলে বিপদ বাঢ়ে। যদি জীৱন বাটত বাধা আহে, তেতিয়া নদীক স্মৰণ কৰিব। নদীয়ে যিদৰে বাধা নেওচি নিজৰ লক্ষ্যৰ পিনে আগুৱাই যায়, ঠিক জীৱনৰ বাটত সকলো বাধা আঁতৰাই আগুৱাই যাবই লাগিব। নিজৰ ভিতৰত থকা সৰু সৰু দুখবোৰ শুধৰাবলৈ যত্ন কৰিব, কাৰণ এটা সৰু বিন্ধায়ো এখন নাও বুৰাব পাৰে। মানুহৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰাতকৈ নিজৰ কাণ বন্ধ কৰিবলৈ শিকক। আপুনি যিসকলৰ লগত বহি আনৰ সমালোচনা কৰিব, সেইসকলে আপুনি উঠি যোৱাৰ পিছত আপোনাৰ সমালোচনা কৰিব। ভুল বুজাবুজিৰ এটিখন ইমানেই বিষাক্ত যে ই জীৱনজোৰা প্ৰেমৰ সময়খনতে নষ্ট কৰি যাব পাৰে। পৰাজয় সেইজনৰেই হয় যি অজুহাত দেখুৱায়, জয়লাভ সেইজনৰেই হয় যি পৰাজয়ৰ পিছতো প্ৰয়াস এৰি নিদিয়ে। মনত ৰাখিব, বিনামূল্য দি একো পোৱা নাযায়। নিজৰ ছাঁটোক পাবলৈও ৰ'দত থিয় হ'ব লাগিব। কেৱল টকাৰে মানুহ ধনী নহয়। সেইজনক ধনী ক'ব পাৰি যাৰ ওচৰত শুদ্ধ মন, মধুৰ ব্যৱহাৰ থাকে। কোনোবাই ভুল কৰিলে এবাৰ ক্ষমা কৰি দিব পাৰি, কিন্তু পুনৰ তাৰ ওপৰত বিশ্বাস কৰিলে সি আপোনাক নেমুৰ দৰে চেপি শেষ কৰি পেলাব। আপোনাৰ শুভাকাংক্ষীসকলে আপোনাৰ বেয়া সময়তো আপোনাক সংগ দিব, কিন্তু বিশ্বাসঘাতকসকলে আপোনাৰ বিপদত সংগ নিদিয়ে। পাপ এটা এনেকুৱা প্ৰডাক্ট যাক কিনোতে অতি কম দামতে পোৱা যায়, কিন্তু ইয়াৰ মূল্য পৰিশোধ কৰোঁতে কৰোঁতে জীৱন সমাপ্ত হৈ যায়। মানুহৰ কৰ্মই জীৱনক গঢ়ে। যি বীজ ৰোপণ কৰিব সেই ফলহে পাব। য'ত পানী, বায়ু আৰু মাটি থাকিব, তাত সেউজী বন গজিবই। ঠিক জীৱনতো শুদ্ধ চিন্তা, শুদ্ধ মন, শুদ্ধ চেতনা থাকিলে জীৱন সেউজ হ'বই। কোনোবাই আপোনাক সন্মান দিয়ে বা নিদিয়ে তাৰ চিন্তা নকৰি ভাল কাম কৰি যাওক। সূৰ্যোদয় তেতিয়াও হয় যেতিয়া কৌটি কৌটি মানুহে শুই থাকে।
আনৰ আপোন হ'বলৈ জবৰদস্তি চেষ্টা নকৰিব। যিজনে আপোনাৰ বিপদৰ সময়ত আপোনাৰ ওচৰত আহে তেওঁক গুৰুত্ব দিয়ক। যিদিনা আপুনি নিজৰ হাঁহিৰ মালিক হ'ব পাৰিব সেইদিনা আপোনাক কোনেও কন্দুৱাব নোৱাৰিব। ঝাৰুৰ মুঠিটো বন্ধা থকালৈকে ই ঝাৰু হৈ থাকে, মুঠিটো খোল খালেই ই নিজেই আৱৰ্জনা হৈ পৰে। নিজৰ জীৱনৰ ৰণ অকলে যুঁজিব লাগিব, কাৰণ অইনে আপোনাক সান্তনাহে দিয়ে, ৰণত সংগ নিদিয়ে। আনৰ ঘৰত যাওঁতে আপোনাৰ চকুহাল নিয়ন্ত্ৰণত ৰাখিব, যাতে তেওঁৰ ভুলবোৰ আপুনি নেদেখে, আৰু তেওঁৰ ঘৰৰ পৰা ওলাই অহাৰ পিছত আপোনাৰ জিভাখন নিয়ন্ত্ৰণত ৰাখিব, যাতে তেওঁৰ সমালোচনাৰ পৰা আপুনি বিৰত থাকিব পাৰে। যদি আপুনি শংকাত ডুবি থাকে তেন্তে আপোনাৰ সম্পৰ্ক লংকা জ্বলিবই। ধন সম্পত্তি সকলোৱে উপাৰ্জন কৰিব পাৰে, কিন্তু কিমানজনে সুখ উপাৰ্জন কৰিব পাৰে? এবাৰ চাণক্যক কোনোবাই সুধিছিল, বিষ কি? চাণক্যই সুন্দৰ উত্তৰ দিছিল, জীৱনত প্ৰয়োজনতকৈ অধিক সকলো বস্তুৱেই বিষ। ধন সম্পত্তি, লোভ লালসা, প্ৰেম, ঘৃণা, উচ্চাকাংক্ষা এই সকলোবোৰ বিষ হৈ পৰে। ৰাস্তাৰ কাষৰ ঘৰটোৰ মূল্য বেছি, ৰাস্তাৰ কাষৰ পথাৰখনৰো মূল্য বেছি, কিন্তু ব্যক্তি যি ৰাস্তাত আহি যায় তাৰ মূল্যহীন হৈ পৰে। উচ্চ পদত আছে বুলি আপুনি অহংকাৰ নকৰিব। আজি আপুনি যিখন চকীত বহিছে তাত অতীততে কোনোবা বহিছিল আৰু ভৱিষ্যতে তাত কোনোবা বহিব। এন্ধাৰে পোহৰ বেয়া পায়, কাৰণ পোহৰ আৰু আন্ধাৰৰ এই খেল সৃষ্টিৰ পৰাই চলি আহিছে। বেমাৰী হোৱাৰ কাৰণ কেৱল বেমাৰ নহয়, কিছুমান মানুহে আনৰ উন্নতি দেখি বেমাৰী হৈ পৰে। হেৰুৱা ধন, হেৰুৱা স্বাস্থ্য উভতি আহিব পাৰে, কিন্তু পাৰ হৈ যোৱা সময় কেতিয়াও উভতি নাহে।